ভালদৰে যদি আমি ভাগৱত শ্ৰৱণ কৰি ভকতৰ সংগত যদি আমি এই তত্ত্ববিলাক আমি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰী হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আনন্দত থাকিব আৰু মৰিলে সদ্গতি পাব আৰু যিবিলাক জীৱই জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি সাধুৰ সংগলৈ আহি শাস্ত্ৰ উপদেশ আদি শ্ৰৱণ নকৰোঁ সেই জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে গতিকে আমাক পুথিগত জ্ঞানে পাৰ্থিৱ ধন সম্পদে আমাক কেতিয়াও সংস্কাৰ কৰিব নোৱাৰে গতিকে আমাৰ কোনো জীৱ সংস্কাৰ হ'বলৈ হ'লে ভাগৱতৰ দৰ্শন জানিব লাগিব ভাগৱতৰ দৰ্শন বিনা কোনো জীৱই পৰম ধামলৈকে গতি কৰিব নোৱাৰিব গতিকে সেই কাৰণে ইয়াত কৈছে যে 7 দিন শুনি সুখে তৰিল নিৰপতি 7 দিন যদি ভাগৱত শুনাৰ লগে লগে ৰজা পৰীক্ষিতে মৃত্যুৰ হাত হাৰিব পাৰিলে বা তেওঁ পৰম গতি লাভ কৰিলে গতিকে যে পৰীক্ষিতে যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ শ্ৰৱণ কৰিলে যদি পৰম গতি পায় আমি পাম নে নাপাম এই কথা আমাৰ উপলব্ধি হ'ব লাগিব যে আমিও জীৱন্ত অৱস্থাত যাতে পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতৰ সমস্ত দিশ যাতে আমি পুংখানুপুংখভাৱে শ্ৰৱণ কৰি আমি যাতে নিজক সংস্কাৰমুখী কৰিব পাৰোঁ তাৰ কাৰণে আমি কৰ্ম আচৰণ গ্ৰহণ কৰিব লাগিব আমি যত্নপৰ হ'ব লাগিব আৰু তেতিয়া আমিও পৰম গতিৰ অধিকাৰী হ'ব পাৰিম এই কথাটো আমাক ইয়াত দিছে যে 7 দিনে শুনি সুখে তৰিল নিৰপতি 7 দিন ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ শুনাৰ লগে লগে তেওঁ পৰম গতি পালে আৰু তেওঁ গুৰুজনাই কৈছে ঘূৰ কলি যুগে আত পৰে নাহি গতি গতিকে আমাৰ এই কলি যুগৰ মানুহে ভাগৱত শ্ৰৱণ বিনা ঈশ্বৰৰ কথা শুনাৰ বিনা নামৰ বিনা আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰো আমি তৰিবলৈ হ'লে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবই লাগিব গতিকে আমি আজি বিভিন্ন স্থানৰ পৰা আমি আহিছো আজি এই অনুষ্ঠানটোলৈকে আমি আমাৰ লক্ষ্য বা উদ্দেশ্যটো কি যে আমি যিখন ঘৰৰ পৰা ওলাই আহিছো আকৌ পুনৰ সেই ঘৰখন অনুষ্ঠানৰ শেষত আমি খাই বৈ আকৌ নিজৰ নিজৰ গৃহলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছো আমি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছো ঠিক তেনেকৈ আমাৰ দেহলৈ অহা জীৱটোৱেও যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ পুনৰ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে আমাৰ জীৱই কিমান বাট অতিক্ৰম কৰিব লগা হৈছে আমাক বেদে কৈছে বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ গছ-গছনি হেৰাইছো নৱলক্ষণ জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈছো নৱলক্ষণ কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছো 30 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু হৈছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি হৈছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰ জন্ম পাইছো 2 লক্ষ দমান বা হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছো তথৌ মনুষ্যত প্ৰাপ্য তত কৰ্মানি সাধে তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ আমি প্ৰমোচন পাইছো অৰ্থাৎ মানুহৰ জন্ম পালে জীৱই আজিৰ দৰে ভকতৰ সংগত ভাগৱত শ্ৰৱণ কৰি ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি পৰম ধামলৈকে যাব পাৰে গতিকে সেই কাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আহিছে বুলি বেদে সিদ্ধান্ত দিছে পৰোপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাইছে কি লাগে তেওঁলোকক মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে তেওঁলোকক মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে তেওঁলোকক কি লাগে মানুহৰ জন্ম লাগে ঠিক তেনেকৈ আমাৰ প্ৰকৃতি জগতৰ যেনেকৈ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰে চেষ্টা কৰি আছে ঠিক তেনেকৈ স্বৰ্গত থকা ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতায়ো সদায় মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে বুলি আমাক বেদে কৈছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ধৰাধামত মানুহৰ জন্ম পালে আমাৰ ভকতৰ সংগত ঈশ্বৰৰ ভক্তি কৰি জীৱই পৰম গতি লাভ কৰিব পাৰে পৰম ধামলৈকে ঘূৰি যাব পাৰে এই কথা মানুহৰ বিনে আনে কৰিব নোৱাৰে সেই কাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আহিছে গতিকে কলি যুগত এই মানে শ্ৰৱণ কীৰ্তনৰ বিনা আমাৰ কোনো জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ হ'ব নোৱাৰে বুলি আমাক ভাগৱতে সিদ্ধান্ত দিছে ইয়াৰ পিছত কৈছে অশুক নিগদতি শুনিও কপৰিক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত এ নিমি নৱ সিদ্ধ যেন ভৈল পাইখান কহু খাব শেষ ৰাজা হুয়ো সাৱধান এতিয়া মৃত্যুমুখী পৰীক্ষিতক উদ্দেশ্যি
শুকদেৱে এই তলৰ কথাখিনি আমাক অৱগত কৰিছে। শুকে পৰীক্ষিতক উদ্দেশ্যি কৈছে, শুক নিগদতি শুনি উক পৰীক্ষিত বসুদেৱ নাৰদৰ সংবাদৰ বিপৰীত। যে বসুদেৱ আৰু নাৰদৰ মাজত যি সংলাপ হৈছিল, এটা তেনেকুৱা বিপৰীত সংলাপৰ সম্পৰ্কে মই তোমাক ক'ম। নিমি নৱ সিদ্ধ যেন ভৈল উপাখ্যান, নিমি নৱ সিদ্ধ নামৰ এটা উপাখ্যান মই তোমাক ক'ম। কহো সাৱশেষৰ ৰাজা হুয়ো সাৱধান, তোমাক মই সাৱশেষ মাৰি ক'ম, তুমি সাৱধানেৰে শুনা। অৰ্থাৎ আমি ভগৱন্তৰ কথা সদায় সাৱধানতাৰে অৱলম্বন কৰি শুনিব লাগে। মহাপুৰুষ গুৰুজনাই ভক্তি প্ৰদীপত এই কথা উল্লেখ কৰিছে। সখা অৰ্জুনক উদ্দেশ্যি কৃষ্ণই কৈছে যে হেৰা সখা, তুমি মোৰ মানে অংশ জীৱৰ কাৰণে তুমি মোৰ পৰম সখা, গতিকে সেইকাৰণে তোমাক মই এটা মানে শ্ৰৱণৰ দিশ সম্পৰ্কে কওঁ, তুমি শুনা। যে যিদিনাখন জীৱনৰ যিটো মুহূৰ্তত ভকতৰ সংগত বহি তুমি মোৰ অমৃতময় কৃষ্ণ কথা শুনিবা, যিমান শ্ৰদ্ধাৰে শুনিবা, সিমানেই তুমি পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। পৰম মংগল নাম যিপুনো শ্ৰদ্ধাৰে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। ঈশ্বৰৰ কথা যিমান শ্ৰদ্ধাৰে শুনিব, সিমানেই দুগুণ দুগুণ পাপৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। আৰু যদি অনিচ্ছাকৃতভাৱে যদি শুনে, আমি ভাগৱত ব্যাখ্যা কৰি আছোঁ, আপোনালোকে সন্মুখত বহি আছে, কোন আহিছে কোন অহা নাই, ইফালে সিফালে যদি অন্যমনস্ক হৈ যদি শুনে, তেতিয়াহ'লে আমি প্ৰাপ্য পুণ্যৰ পৰা নিজক বঞ্চিত কৰা হ'ব। সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কোৱাৰ চলে, অৰ্জুনক কেৱল আধা ৰূপে লৈছে আৰু গোটেই কথাখিনি ভগৱন্তই আমাক উদ্দেশ্যি কৈছে যে আমি সদায় কৃষ্ণ কথা শুনোতে সাৱধানতা অৱলম্বন কৰিব লাগে। তেতিয়া আমি পাপৰ পৰা নিজক মুক্ত কৰি পুণ্য অৰ্জন কৰিবলৈ আমি সক্ষম হ'ব পাৰোঁ। এৰাম বাৰে বাৰে নাৰদক পঠান্ত, মাধৱে নেৰন্ত দ্বাৰকাৰী কৃষ্ণক গৌৰৱে, ভৈলা অৱতাৰ মুখ্য লভিলা সাক্ষাৎ, তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত। এতিয়া এদিনাখন ভগৱন্তই নাৰদক বাৰে বাৰে তেওঁৰ ওচৰৰ পৰা যাবৰ কাৰণে আহ্বান জনাই আছে। নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে, তৎসত্বেও মানে ভগৱন্তক এৰি নাৰদ যাব খোজা নাই। নাই, আমাক পদে কৈছে ভৈলা অৱতাৰৰ মুখ্য লভিলা সাক্ষাৎ, যে নাৰদো 24 অৱতাৰৰ অন্যতম অৱতাৰ ৰূপেই তেওঁ জন্ম গ্ৰহণ কৰিছে বা অৱতাৰ ধাৰণ কৰিছে। সেইফালৰ পৰা তেওঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ দিশত তেওঁ জীৱন্ত মুক্ত স্বৰূপ, সদায় তেওঁ ভগৱন্তৰ কথা আনন্দ মনেৰে গাই থাকে। যোনে ভগৱন্তৰ নাম সদায় আনন্দ মনে গাই থাকিব পাৰে, সেইজন জীৱন্ত মুক্ত হৈ থাকে। গতিকে নাৰদ জীৱন্ত মুক্ত স্বৰূপ, তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত, তথাপিতো কিন্তু তেওঁ কৃষ্ণৰ কথা শুনিবৰ কাৰণে সদায় অনুৰাগী হৈ থাকে, সদায় আগ্ৰহ প্ৰকাশ কৰে। আমাৰ মানুহে কি কৰে, কোনোবা এটা বিষয় দুদিন শুনিলে বা ঈশ্বৰৰ কথা দুদিন ভাগৱত বা দশম কীৰ্তন ঘোষা ৰত্নাৱলী শুনিলে, মই দুদিন শুনিছোঁ আজি নাযাওঁ বুলি পেলাই আমাৰ অৱহেলা আহি যায়। কিন্তু মানে নাৰদে দেখুৱাইছে যে সদায় তেওঁ কৃষ্ণৰ নাম মুখত লৈ থাকে, সদায় কৃষ্ণক দৰ্শন কৰি থাকে, তৎসত্বেও কৃষ্ণই যাবলৈ কোৱাৰ স্বত্তেও তেওঁ আঁতৰি যাব খোজা নাই। কাৰণ তেওঁ সদায় কৃষ্ণৰ কথা কিমান উৎসুকেৰে কিমান আগ্ৰহে শুনিব পাৰে, সেই প্ৰতিহে তেওঁ গুৰুত্বটো দিছিল। গতিকে আমাৰো মানে স্বভাৱগতভাৱে আমি সদায় যাতে ঈশ্বৰৰ কথা অতি অনুৰাগেৰে শুনিব পৰাকৈ আমি নিজক মানে প্ৰস্তুত কৰিব লাগে। অমুকুতি সুখটো কৰি ভকতি শিৱৰ, নভজে কৃষ্ণক লোকে কিনো কৰ্ম জৰ, বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ, কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ। এ ৰাম কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে,
নৰতনু পায়া তেজে কমন পামৰে যথা যাই তথাত মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰৈ কৰি আত্মঘাত। এতিয়া শুকে পৰীক্ষিতক কোৱাৰ চলেৰে এই কথাখিনি আমাক অৱগত কৰিছে। তেওঁ কৈছে যে মুকুতি সুখটো কৰি ভকতিহে বৰ নভজে কৃষ্ণক লোকে কিনো কৰ্মজৰ। অৰ্থাৎ আমাৰ মুক্তিতকৈও ভক্তিৰ শ্ৰেষ্ঠতাটো বেছি, সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। আমাৰ মাধৱ পুৰুষে মানে আমাৰ অমূল্য গ্ৰন্থ, যিখন গ্ৰন্থ মানে সকলো ধৰ্মগ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ বুলি শাস্ত্ৰই উল্লেখ কৰিছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। যে ঘোষা শাস্ত্ৰত সকলো শাস্ত্ৰৰ সাৰ মৰ্ম তাত সন্নিৱিষ্ট কৰি থৈ মহাপুৰুষ মাধৱদেৱে এখন অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেই গ্ৰন্থৰ প্ৰাৰম্ভণিতে আমাক দেখুৱাইছে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। অৰ্থাৎ ভকতে মুক্তি নিবিচাৰে, কিন্তু ভক্তিৰ ৰস পান কৰিব বিচাৰে। এই কথাটো পৰা আমি বুজিব লাগিব যে মানে মুক্তিতকৈও ভকতিৰ শ্ৰেষ্ঠতাটো বেছি। এদিন এজন ভকতে এই কথাটো উপলব্ধি কৰিব নোৱাৰি ভগৱন্তক মানে দাবী কৰিলে। তেওঁ ক'লে, প্ৰভু যে মোৰ ভকতিত বাৰু তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই মনতে ভাবিলে, এওঁৰ অহংকাৰ আহিলে নাই, তেওঁ ভক্তিৰ ওপৰত মানে বেছি অহংকাৰ কৰি প্ৰশ্নটো কৰাৰ কাৰণে ভগৱন্তই ভাবিলে এওঁ অহংকাৰ হ'ল। গতিকে তেওঁ উত্তৰত ক'লে, হয় হয় তোমাৰ ভক্তিত মই পৰম সন্তুষ্ট হৈছোঁ। তেতিয়া ভকতজনে ক'লে, তেনেহ'লে প্ৰভু মোৰ ভক্তিত যদি তুমি সন্তুষ্ট হৈছা মোক মুক্তি দিয়া নাই কিয়? তেতিয়া ভগৱন্তই ক'লে, তুমি মুক্তি বিচাৰা নেকি? বোলে যদি মোৰ ভক্তি শুদ্ধ হৈছে তেতিয়া মোক মুক্তি দিব লাগে। তেতিয়া ভগৱন্তই ক'লে, ঠিক আছে হ'ব, মই অহা কালিলৈ মই ৰথ পঠিয়াই দিম, তুমি মুক্তি লৈ মোৰ ঠাইলৈ গুচি যাবা। পিছদিনাখন কথামতেই ৰথ পঠিয়াই দিলে আৰু ভকতজনক নি বৈকুণ্ঠত মানে স্বলোক মুক্তি দিলে, মানে শালুক্য মুক্তি প্ৰদান কৰি বহুৱাই ৰাখিলে। অৰ্থাৎ মুক্তি প্ৰধানকৈ 5টা ভাগত বিভক্ত কৰিছে: শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এতিয়া শালুক্য মানে স্বলোকত নি পেলাই তেওঁক অধিষ্ঠিত কৰালৈকে তেওঁ বহি আছে। এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল। ভকতজনৰ মনৰ ভাৱ আছিলে যে মই বৈকুণ্ঠত গ'লে সদায় ভগৱন্তক লগ পাম, সদায় ভগৱন্তৰ লগত মই কথা পাতি থাকিম, আনন্দ কৰি থাকিম। এই মনোভাৱ লৈ পেলাই তেওঁ মুক্তি লৈ পেলাই গুচি গৈছিল। গতিকে কিন্তু ভগৱন্তই তেওঁৰ মুখৰ আগেদি অহা যোৱা কৰি 3-4 দিন পাৰ হৈ গৈছে, কোনোদিন কিন্তু তেওঁ মানে তেওঁৰ মুখলৈ নাচায়ো, কেতিয়া আহিলে কি কথা ভাল বেয়া একো কথা নুসুধেও। গতিকে তেওঁ মানে মুখৰ আগেদি কৃষ্ণ গুচি যায়। 3-4 দিন পাৰ হোৱাৰ পিছত তেওঁ ভাবিলে, ভগৱন্তৰ ওচৰত মই যিটো উদ্দেশ্য লৈ আহিছিলোঁ তেওঁ দেখোন মোৰ ফালে নাচায়ো, মোক একো এটা নুসুধেও, অহা কালিলৈ মোক ধৰা হ'ব। এই বুলি পিছদিনা অপেক্ষা কৰি আছে। ভগৱন্ত ওলাই অহাৰ লগে লগে তেওঁ দৌৰ মাৰি আগবাঢ়ি গৈ ক'লেগৈ, প্ৰভু ৰ'ব বোলে কি হ'ল? তোমাৰ ওচৰততো মই আজি 4 দিন হ'ল তোমাৰ ওচৰলৈ অহা, গতিকে তুমি মোৰ ফালে নোচোৱাও, মোক নুসুধাও মই মোৰ কি হৈছে কি নাই হোৱা। মই গতিকে বোলে তেতিয়া ভগৱন্তই হাঁহি মাৰি ক'লে, নহয় এইটো কথাটো মই নাৰদক আগতেই কৈ আছোঁ। নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। যে মইতো বৈকুণ্ঠত নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ বুলি মই নাৰদক আগতেই কোৱা আছে। নহং তিষ্ঠ আমি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। যে মোৰ ভকতে য'ত মোৰ গুণনাম লায় মই সেই ঠাইতহে থাকোঁ। আৰু মাধৱ পুৰুষেও সেই কথাটো ঘোষাত লিখিছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। যে একান্ত ভকতে য'ত ভগৱন্তৰ নিৰ্গুণ কৃষ্ণৰ গুণনাম লয় সেই ঠাইতে ভগৱন্ত বৈকুণ্ঠ আৰু যোগীৰ হৃদয় এৰি সেই ঠাইতে অৱস্থান কৰোঁ বুলি আমাৰ মাধৱ পুৰুষে কৈছে। এইটো কেৱল আমাৰ হিন্দু দৰ্শনে নহয়, আমাৰ হেৰিয়াতো মানে কৈছে যে আমাৰ কৈছে যে ভগৱন্ত মানে বৈকুণ্ঠ আৰু যোগীৰ হৃদয়ৰ পৰাও আহি কি কৰে যে আমাৰ ভকতৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থাকে। গতিকে এতিয়া ভগৱন্তই
বা ভগৱন্তৰ তাত থাকে বুলি পেলাই আমাৰ হিন্দু দৰ্শনত কোৱাৰ উপৰিও বাইবেলতো কৈছে যে হুৱে টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। যে মোৰ দুজন বা তাতকৈ অধিক মানুহ গোট খায় য'ত যি মোৰ নাম লয়, মই সেই ঠাইতেই থাকোঁ। গতিকে তেতিয়া ভকতজনে ক'লে তেনেহ'লে প্ৰভু মোক আকৌ আগৰ ঠাইলৈকে পঠাই দিয়া। অৰ্থাৎ তেওঁ ভাবিছিলে মই সদায় বৈকুণ্ঠত ভগৱন্তৰ লগত আলাপ কৰি থাকিম, কিন্তু ভগৱন্তই বৈকুণ্ঠত সদায় নাথাকে। যে ভকতৰ গুণনাম য'ত থাকে সেই ঠাইতহে তেওঁ অৱস্থান কৰি থাকে। এই কথা জানি আমি মানে ভকতৰ সংগলৈ আহিলে আমাৰ আৰু বেলেগকৈ তীৰ্থও কৰিব নালাগে বুলি কৈছে। দেৱটোৰ তীৰ্থটো কৰি ভকতেহে ভৰ। গতিকে ভকতৰ সেৱা কৰিলে তীৰ্থ পৰ্যটন নকৰিলেও আমাৰ তীৰ্থ পৰ্যটন কৰাৰ সমতুল্য হয় বুলি দশম স্কন্ধ ভাগৱতত আমাৰ অসুৰৰ আগত কৃষ্ণই নিজ মুখেদি কৈছে, কহিলা অসুৰ আগে দশম স্কন্ধত, শিলাময় জলাশয় দেৱতীৰ্থ যত, জানিবাহা তাৰা সবে দেৱতীৰ্থ হয়, তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিশয়, দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে, দৰ্শনে মাত্ৰ শুদ্ধ কৰে সাধুচয়। দেৱতা তীৰ্থ উপাসনা কৰিলে বহুত দিনৰ মূৰত পুণ্য হ'বও পাৰে, নহ'বও পাৰে, কিন্তু সাধুৰ সংগ সেৱা কৰাৰ লগে লগে আমাৰ কি হ'ব, পুণ্য আপোনা আপুনি হৈ যাব। সেইকাৰণে আমি এই বিষয়টোৰ ওপৰত আমি কি কৰিব লাগিব, উঠি অহা প্ৰজন্মক আমি প্ৰেৰণা দিব লাগিব, উদগনি দিব লাগিব। এই সম্পৰ্কে আমি দিহা পৰামৰ্শ দি উঠি অহা প্ৰজন্মক যাতে আমি এনেধৰণৰ ভক্তি পথলৈকে আনিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। গতিকে এই কথা জানিও ইয়াত কৈছে যে মুকুতি সুখতো কৰি ভকতি সেৱৰ, যে মুক্তি সুখত গৈ অৰ্থাৎ মুক্তি পালে জীৱ স্বাৱলম্বী হৈ যায়। 5 প্ৰকাৰ মুক্তি লোৱাৰ লগে লগে কাৰো লগত কাৰো সম্পৰ্ক নাথাকে। গতিকে মুক্তি স্বাৱলম্বী। গতিকে সেইকাৰণে ভকতে মুক্তি লৈ পেলাই কাৰো লগত কাৰো সম্পৰ্ক নোহোৱাকৈ থকাটো নিবিচাৰে। সদায় সকলোৰে লগত মিলিজুলি ঈশ্বৰৰ আলাপ কৰি তাৰ ভক্তিৰ ৰস পান কৰি থাকিলেহে ভকতে ভাল পায়। গতিকে সেই কথাটো আমাক ইয়াৰ মাজেদি দেখুৱাইছে, মুকুতি সুখতো কৰি ভকতিহে বৰ। মুক্তি সুখত কৰি ভক্তিৰ শ্ৰেষ্ঠতাটো বেছি। নভজে কৃষ্ণক কোনো লোক কিনো কৰ্মজৰ, যে কি কৰ্মজৰতাত পৰি যে আমাৰ মানুহে ঈশ্বৰত ভক্তি নকৰে, এইটো মহাপুৰুষে আক্ষেপ কৰিছে। বাক্য কৰ্ণ মনোমুখ আচৈ মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। আমাৰ দৃষ্টিশক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, কৰ্মশক্তি থাকোঁতে, বাক শক্তি থাকোঁতে, স্মৰণৰ গতি শক্তি থাকোঁতেই আমি এই ভকতিৰ প্ৰতি অনুৰাগী হ'ব লাগিব। আমাৰ মহাপুৰুষে কীৰ্তন লৈছে, কৰ্ণ দুই আছে নুশুনিলো হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহু বিঠা। কাণ দুখন আমাক ঈশ্বৰৰ কথা শুনিব দিছে। কাণ দুখন থাকি যদি আমি কৃষ্ণ কথা নুশুনো, তেতিয়া দুটা গাঁতহে আমি ভাৰ বহি থকা হ'ব। জিভা মূৰ আচন্তে নলৈলো ৰাম নাম, দাদুৰীৰ জিভা যেন ভৈল কোনো কাম। যে আমাৰ জিভাখন থাকি যদি ঈশ্বৰৰ নাম লোৱা নাই, তেতিয়াহ'লে ভেকুলীৰ জিভাহে আমি বহন কৰি থকা হ'ব। গতিকে পাৱ দুই আচন্তে নগৈলো ক্ষেত্ৰস্থান, মূৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান। ভৰি দুখন থাকোঁতে যদি মই পবিত্ৰ ঠাইলৈ যোৱা নাই, ভকতৰ সংগলৈকে যোৱা নাই, ঈশ্বৰৰ কথা শ্ৰৱণৰ কাৰণে যোৱা নাই, তে মোৰ ভৰি আৰু গছৰ শিপাৰ মাজত কোনো পাৰ্থক্য নাথাকে। কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলোহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক হৱৰ। মোৰ এই হাত দুখন কৰ্মৰ্থ হৈ থাকোঁতে যদি ঈশ্বৰ কৰ্ম নকৰোঁ, ই কেৱল মৰাৰ সহে আমি ভাৰ বোৱাৰ দৰে হ'ব। এই ধৰণে মহাপুৰুষে প্ৰতিটো ইন্দ্ৰিয়ৰ যিখিনি আমাৰ ঈশ্বৰমুখী কৰ্মৰ প্ৰতি আমাক দেখুৱাই থৈ গৈছে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু ইয়াত সেইকাৰণে কৈছে যে বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ, এইখিনি যেতিয়ালৈকে আমাৰ সমৰ্থ হৈ আছে, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। সকলোৱে কৃষ্ণ ভক্তি কৰাত কোনো বাধা নাই। আমাৰ ভকতিৰ পথত কোনো বাধা নাই। ভকতিৰ পথতো নাহি জাতি অজাতি বিচাৰ, কোনো জাতি অজাতি বিচাৰ নাই, সকলোৱে ভক্তি কৰিব পাৰে। এই কথাটো মহাপুৰুষে আমাক দেখুৱাইছে। অকৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে, যথা যাই তথা তমি তোৰ নেৰাই হাত, তথাপি নভজি মৰৈ কৰি আত্মঘাত। এতিয়া কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা হৰে, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই ভগৱন্তৰ চৰণ পদ্মত সেৱা কৰে। গতিকে নৰতনু পায়াতে যে কমনে পামৰে, আৰু নৰদেহা পায়। আমাৰ নৰদেহাটোৰ বৈশিষ্ট্য কি?
যে নৰদেহা পালেহে জীৱই ঈশ্বৰত ভকতি কৰিব পাৰে আৰু এইটোৱেই হৈছে নৰৰ প্ৰয়োজনীয় কৰ্ম বুলি মাধৱ পুৰুষে ঘোষাত লিখিছে। হৰি পদসেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত শৰণ নলয়ে যাৱে। হয় নাই? গতিকে আমাৰ যেতিয়ালৈকে হৰিপদ সেৱাত আমি মনোনিৱেশ নকৰিম তেতিয়ালৈকে মায়াই আমাক মানে জীৱক বিপথে লৈ থাকিব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে আমি হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰাটো মনুষ্যৰ আমাৰ শ্ৰেষ্ঠ ধৰ্ম। মানুহেহে ঈশ্বৰত ভক্তি কৰিব পাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ বাদে আনে ভগৱন্তক সেৱা কৰিব নোৱাৰে। গীতাত ভগৱন্তই অৰ্জুনক কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, কিন্তু মোক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে মানুহেহে ঈশ্বৰত ভক্তি কৰিব পাৰে। আৰু বেদেও এই কথাটো কৈছে, আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এইতত পশুৰভি নৰানাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰ মানুহৰো আছে, ইতৰ প্ৰাণীৰো আছে। আমিও আহাৰ খাওঁ, ইতৰ প্ৰাণীও খায়। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকেও মৰিবলৈ ভয় কৰে। আমিও জিৰণি লওঁ, তেওঁলোকেও জিৰণি লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও সন্তান জন্ম দিয়ে। চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? যে মনুষ্যৰ শ্ৰেষ্ঠ পাৰ্থক্যটো হৈছে যে ধৰ্মহি তেইচাম অধিক বিশেষ। আমাৰ ধৰ্ম গুণটো ইতৰ প্ৰাণীতকৈ বেছি আছে। সেইকাৰণে আজি ধৰ্ম গুণ থকাৰ কাৰণে আমি একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ। অন্য প্ৰাণীয়ে এনেকৈ বহি শুনিব নোৱাৰে। এই ধৰণে ঈশ্বৰৰ কথা শুনিলে আমাৰ কি হয়? ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যায়। গতিকে ধৰ্মই আমাক কি কৰে? ইজনক সিজনে ভাল পাবলৈ শিকায় বুলি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই ধৰ্মৰ সংজ্ঞাত কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। যে আমাৰ ধৰ্মই ইজনে সিজনক ভাল পাবলৈ শিকায়। ইজনে সিজনক ভাল পালেহে আমি ঈশ্বৰক ভাল পাব পাৰিম। যদি আমি ইজনে সিজনক ভাল নাপাওঁ, আমাক ঈশ্বৰৰ ভাল পোৱাৰ অধিকাৰটো আমাৰ নাথাকে। গতিকে এই পৰম শিক্ষাটো আমাৰ ধৰ্মই আমাক প্ৰদান কৰিছে। সেইকাৰণে এনে ধৰ্ম আদৰ্শৰে আমি মানুহ আগবাঢ়িব লাগে। মানুহ হৈ যদি আমাৰ ঈশ্বৰৰ কথাৰ প্ৰতি শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰতি ভক্তি কৰাৰ প্ৰতি যদি অনুৰাগ নাথাকে, তেতিয়াহ'লে ধৰ্মেন হীনা পশুৰভি সমানা বুলি কৈছে। ধৰ্ম জ্ঞানহীন মানুহ পশুৰ লগত একেই। গতিকে আমি যাতে পশুৰ লগত একে জীৱন যাপন কৰিব লগা নহয়, তাৰ প্ৰতি আমি এই ভাগৱতৰ মানে দৰ্শনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আৰু নিতৌ আমি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে গুৰুত্ব দিব লাগিব। আমাৰ মহাপুৰুষে কৈছে, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। যে আমি চকুৰ টিপ তিনিবাৰ টিপ মাৰিলে যিমান সময় হয়, সিমানকণ সময়ো যদি আমি ঈশ্বৰৰ কথা শুনো, তেতিয়াও আমাৰ জীৱনটো ধন্য হৈ যায়। কিন্তু আমাৰ বহুত লোক আছে, এক ক্ষণো ঈশ্বৰৰ কথা শুনিবলৈ তেওঁৰ ধৈৰ্য বা সময় অভাৱ। গতিকে সেই জীৱটো বা সেই মানে দেহটো কেতিয়াও সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰিব। ভক্তিবিহীন কোনো জীৱই শান্তিত থাকিব নোৱাৰিব, তাত অশান্তি আমাক দেখা দিব। সেইকাৰণে কৈছে, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। যে আমাৰ সকলো থাকিলেও আমাৰ অমংগলে এৰা নিদিব যদি কৃষ্ণৰ নামৰ পৰা আমি নিজক বঞ্চিত কৰি ৰাখোঁ। আৰু অমংগল হ'লেও আমাৰ সুমংগল আহিব যদি আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰোঁ। এই কথাটো ইয়াৰ মাজেদি কৈছে। গতিকে নৰতনু পায়াতে যে কমন পামৰে, আমি মানুহ জন্ম পাই পেলাই যাতে এই ভক্তি পথৰ পৰা যাতে আমি আঁতৰি যাব লগা নহয়, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। যথা যাই তথাতো মৃত্যুৰ নেৰাই হাত। জীৱ য'তেই নাযাওক তাৰ দেহৰ অৱসান ঘটিবই। গতিকে সেইকাৰণে তথাপি নভজে মৰৈ কৰৈ আত্মঘাত। তথাপিও এই কথা নুবুজি যিসকলে ঈশ্বৰক ভজনা নকৰে, তেওঁলোকে আকৌ আত্মঘাতী হ'ব। অৰ্থাৎ আমাৰ আত্মাটো আকৌ তললৈ গুচি যাব। ইয়াত আত্মঘাত শব্দটোৱে আমাক কি কৈছে? অৱনতি হোৱা বুলি কৈছে, বা অৱতৰণ হোৱা, তললৈ নামি যোৱাটো কৈছে। কাৰণ আমি জীৱই কিমান আহিছোঁ? 84 যোনি অতিবাহিত হৈ আমি মানুহ দেহা পাইছোঁ। আৰু এই নৰৰ দেহা পাই পেলাই যদি আমি ঈশ্বৰত ভক্তি নকৰোঁ, তেতিয়াহ'লে আমাৰ এই জীৱটোৱে আকৌ কলৈ যাব বুলিছে? মাধৱ পুৰুষে ঘোষাত লিখিছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। এতিয়া আমাৰ জীৱই গৈ আকৌ তৰুতীৰ্ণ শিলালৈ অৱনমিত হ'ব লাগিব। ইয়াকে আত্মঘাতী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে।
গতিকে আমি যাতে পুনৰ আকৌ আত্মঘাতী হ'ব লগা নহয়, তাৰ কাৰণে আমি ভকতিৰ প্ৰতি গুৰুত্ব দিব লাগিব। অদিনে নাৰদ বসুদেৱ গৃহে গৈলা, দেখি বসুদেৱে পাদুদক শিৰে লৈলা। কৰিলা প্ৰণাম পৰি আসনে বৈষাই, বুলিলা সাদৰে বাক্য নাৰদক চাই। এদিন নাৰদ বসুদেৱৰ গৃহলৈ গৈছিল। দিনেক নাৰদ বসুদেৱ গৃহে গৈলা। বসুদেৱৰ ঘৰলৈ এদিন দেৱৰ্ষি নাৰদ গৈছিল। দেখি বসুদেৱে পাদুদক শিৰে লৈলা। তেনে নাৰদক দেখাৰ লগে লগে তেওঁ চৰণ ধুৱাই তাৰ পদজল তেওঁ শিৰত ধাৰণ কৰিছে। গতিকে এইটো আমাৰ এটা গৃহস্থী ধৰ্মৰ সুন্দৰ নিদৰ্শন আমাক দেখুৱাইছে। অৰ্থাৎ আমাৰ গৃহলৈ ভকত বৈষ্ণৱ আহিলে আমি তেওঁলোকক প্ৰথমে হাত ভৰি ধুৱাই ধুনীয়াকৈ আচমনি কৰি আমি আসনত বহুৱাব লাগে। এইটো আমাৰ গৃহস্থী ধৰ্ম। কৰিলা প্ৰণাম পৰি আসনে বৈষাই, প্ৰথমতে তেওঁক আসনত বহুৱাই লৈ এটা সেৱা জনাব লাগে। বুলিলা সাদৰে বাক্য নাৰদক চাই, তাৰপিছত তেওঁ নাৰদলৈ চাই সাদৰেৰে সৈতে কথাখিনি কৈছে। আমিও ঠিক তেনেকৈ ভকত বৈষ্ণৱ আলহী অতিথি আহিলে আমি প্ৰথমতে আসনত বহুৱাই লৈ আমি হাত ভৰি ধুৱাই আচমনি কৰি ধূপ ধূনা জ্বলাই সেৱা এটা নিবেদন কৰাৰ পিছতহে আগমনৰ কাৰণটো আমি সুধিব লাগে। প্ৰথমেই আমি আগমনৰ কাৰণটো সুধিব নালাগে, কাৰণ ভকতজনক বহুৱাই আমি সেৱা এটা লৈ যাতে আশীৰ্বাদ এটা ল'ব পাৰোঁ। কাৰণ এতিয়া আমাৰ কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আমাক আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। গতিকে আমাৰ ভকতে ভগৱন্তৰ প্ৰতিনিধি ভকতেহে আমাক কি কৰিব? আশীৰ্বাদ দিব। আৰু ভকতৰ আশীৰ্বাদ হ'লেই সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতৰ আশীৰ্বাদ ল'লে ভগৱন্তই আমাক কৃপা বৰ্ষণ কৰিব। সেইকাৰণে আমি ভকতৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। ৰামে পিতৃ মাতৃ আগমনত পুত্ৰৰ হৰে সিদ্ধি, ভকতক পাইলে দুখী যেন পাৱে নিধি। সেহি মতে ভগৱন্ত তজু আগমনে, সমস্ত প্ৰাণীৰ গতি হৱে তাৱৈক্ষণে। এতিয়া পিতৃ আগমনত পুত্ৰৰ হৱে সিদ্ধি। আমাৰ পিতৃ যদি কেতিয়াবা প্ৰবাসলৈ যায়, ঘূৰি অহাৰ লগে লগে পুত্ৰই পৰম আনন্দিত পায়। পিতৃ মাতৃ ক'ৰবাৰ প্ৰবাসৰ পৰা ঘূৰি অহাৰ লগে লগে পিতৃ মাতৃক দেখাৰ লগে লগে পুত্ৰসকল পৰম আনন্দিত হয়। ভকতক পাইলে সুখী, দুখী যেন পাৱে নিধি। ঠিক তেনেকৈ আমাৰ ঘৰলৈ অহা ভকতসকলকো আমি তেনেকৈ আদৰ অভ্যৰ্থনা কৰি পিতৃ মাতৃ আগমনত আমাৰ পুত্ৰই যিটো আনন্দ পায়, সেই আনন্দটো আমি ভকতৰ ক্ষেত্ৰত পাবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। কাৰণ ভকতিটো ভকততহে কৰিব লাগিব। ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। অৰ্থাৎ নিজৰ সন্তানটোতকৈও আমি ভকতক বেছি শ্ৰদ্ধা ভক্তি আদৰ কৰিব লাগে। সেইমতে ভগৱন্ত তজু আগমনে, সমস্ত প্ৰাণীৰ গতি হৱে তাৱৈক্ষণে। ঠিক তেনেকৈ ভগৱন্ত স্বৰূপ আমাৰ ভক্ত বৈষ্ণৱৰ আগমনে আমাৰ সকলো প্ৰাণীকে কি কৰে? আমাক পৰম গতি প্ৰদান কৰে। গতিকে আমাৰ ভকতৰ আশীৰ্বাদৰ দ্বাৰাহে আমাৰ জীৱ উদ্ধাৰ হ'ব পাৰে, আৰু ভগৱন্তই তেতিয়াহে আমাক কৃপা দৃষ্টি কৰে বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে। দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন, সাধু হন্তে সৰ্বসুখ হুৱে অনৈক্ষণ। ৰাম আছে সুখ দুখ দুই দেৱক পূজনে, কেৱলে মুখ্যক মাত্ৰ সাধে সাধুজনে। এতিয়া কৈছে দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন, যে দেৱতাতকৈও সাধুসকল শ্ৰেষ্ঠ বুলি আমাক মহাপুৰুষে দেখুৱাইছে বা আমাক ভাগৱতে কৈছে। সাধু হন্তে সৰ্বসুখ হুৱে অনৈক্ষণ। সাধুৰ আগমনে আমাক সকলো সুখ প্ৰদান কৰিব পাৰে। অৰ্থাৎ সাধুৰ আশীৰ্বাদত আমাৰ জীৱনৰ পৰিৱৰ্তন হৈ যায়, স্বভাৱৰ পৰিৱৰ্তন হৈ যায়। দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। অৰ্থাৎ সন্ত মহন্তৰ সংযোগে বা আমাৰ সংস্পৰ্শই আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে।
আমাৰ মনৰ গতি সলনি কৰি দিয়ে আছে সুখ দুখ দুই দেৱক পূজনে কিন্তু দেৱতা পূজা কৰাত সুখ দুখ দুইটা সোমাই আছে যদি আমি তেওঁলোকৰ অনুকূলভাৱে যদি আমি দেৱতা পূজা কৰিব নোৱাৰোঁ নীতি